Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. সকলোকে নমস্কাৰ জনাই আজি এটা ইভিনিং টিফিন ৰেচিপি আপোনালোকৰ আগত লৈ আহিছো একেবাৰে সাধাৰণ আৰু সিম্পল ঘৰুৱা প্ৰসেছত মই বনাইছো আপোনালোকে ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এতিয়া কলটো মই এনেকুৱা খচি লৈছো হাতেৰে আপোনালোকে মিক্সাৰতে কৰি ল'ব পাৰিব অলপ আৰু সোনকালে হ'বৰ কাৰণে মই বাটিটোতে খচি লৈছো আৰু ইয়াতে পিঠাগুৰি দিছো পিঠাগুৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে নিমখ তাৰ পিছত অলপমান বেকিং পাউডাৰ অকমান বেকিং সোডা বুট মাহেতাৰ দৰে অলপমান এটু কালি জিৰা দিছো তাৰ পিছত অলপমান চিনিও দিছো মই চিনি অলপে দিলো আৰু অলপমান জলকীয়াৰ গুড়াও দিলো তাৰ পিছত এইখিনি খুচি ল'ব পাৰিব বহুত ভালকৈ তো মই এহাতেৰে মোবাইল ধৰিছো বন্ধুসকল আৰু এহাতেৰে খচি আছো তাৰ কাৰণে বাটিটো উঠাবই পৰা নাই মই বস্তুখিনিয়ে সামনে মোবাইলে ধৰিম তো হেতু কাৰণে সৰি মই আজি একচুয়ালি এটু ৰেচিপি দেখুৱাব খোজা নাছিলো একেবাৰে সিম্পল ৰেচিপি হয় মানে চাহ খাবলৈ বিস্কিট নাছিল আৰু কেনে নাস্তা নাছিল কাৰণে অনলি হাজবেন্ড আমাৰ চাহ খায় তো মই অলপ মানে বনাইছো আপোনালোকে চাই লওক কি কৰিছো সো এটো বহুত ডাঙৰ এটা ৰেচিপি নহয় একদম সাধাৰণ দুটা কল দিয়ে বনাইছো তো ইয়াতে অলপমান খি দিছো যিহেতু মই আৰু ইয়াত বেলেগ একো নিদু তো অলপমান খি দিছো আৰু পিছত দৰকাৰ হলে দিম তো এনেকুৱা টেক্সচাৰটো হৈছে ইয়াতে আপোনালোকে গাখীৰ দিব পাৰিব অলপ দিলে নিদিলে পানীও দিব পাৰিব বেছি গোটা হৈছে অলপমান গাখীৰ দিব পাৰিব ইয়াতে টেষ্টৰ কাৰণে আৰু এটো অলপমান ৰেষ্টত ৰাখাৰ পিছত এটো মই অকমান গাখীৰ দিছো ইয়াতে এইখিনি ভালকৈ আৰু ফেটি লম বহুত ভালকৈ ফেটি লোৱাৰ পিছত মই এইখিনি কেক টিনত কেকৰ দৰেকৈ বনাম তো আপোনালোকে চাই থাকিবচোন কলৰ কেক বনাব পাৰিনে একচুয়ালি কেক বনালে এতিয়া খাবলৈ ভাল হ'ব ড্ৰাই হ'ব আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলটোত নতুন তেওঁলোকক কৈছো যদি ভিডিওটো ভাল লাগে এটা লাইক দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব আৰু পুৰণা বন্ধু বান্ধৱীসকলক বহুত ধন্যবাদ মই যেতিয়াই এনেকুৱা সৰু সৰুৱে হওক ভিডিও দিলে আপোনালোকে বহুত মনোযোগেৰে চাই আৰু বহুত ধুনীয়া ধুনীয়া কমেন্ট শেয়াৰ কৰে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো এয়া চাওক মোৰ কল কেকটো হৈ গৈছে এতিয়া ওপৰত অকমান ঘি দিছিলো এনেকুৱা ঘিখিনি গাঢ়া হৈ গল তো একো নাই খাবলৈতো টেষ্ট একেই থাকিব হয়নে ফ্ৰেন্ডছ তো আহকচোন এইটো এতিয়া আমি কাট কৰিম আৰু কেক টিনটোৰ পৰা উলিয়াও